এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 18 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ যদে মদে মছজিদ মাদ্ৰাছা সিল কৰিব নোৱাৰিব যদে মদে মছজিদ মাদ্ৰাছা সিল কৰিলে ন্যায়ালয়ৰ ৰখত পৰিব চৰকাৰ জাননী অবিহনে মছজিদ সিল কৰিবলৈ ক'ত পালে অধিকাৰ লোকসভাত পৰাজয় কৰিলে মোদী চৰকাৰ বহু চেষ্টা করেও গৃহীত করাবো নোৱাৰিলে বিধায়ক রেশন কার্ডের হিতাধিকারীর বাবে ভাল খবর এইবার বিনামূলীয়াকৈ চাউল ডাইল নিমখ চেনি মিঠাতেলৰ লগতে পাব চাহপাত লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ যদে মদে মছজিদ মাদ্ৰাছা সিলকলৈ কঠোৰ ন্যায়ালয় সংখ্যালঘুৰ ধৰ্মীয় স্থল মন গ'লে সিল কৰাটো গ্ৰহণযোগ্য নহয় চৰকাৰ মছজিদ বিৰোধী একচনকলৈ ক্ষুণ্ণ ন্যায়ালয় জাননী অবিহনে মছজিদ সিল কৰিবলৈ ক'ত পালে অধিকাৰ মুসলমান পক্ষৰ আবেদন লৈ সঁহাৰি উচ্চ ন্যায়ালয়ৰ জাননী অবিহনে মছজিদ সিল কৰাটো বেআইনী একচন দেওয়ার পূর্বে বিপরীত পক্ষক দিব লাগে উপযুক্ত সময় কোন ধর্মীয় স্থল মন গলে সিল করাটো সম্পূর্ণ বেআইনী এলাহাবাদ ন্যায়ালয়ৰ এই হুকিয়ানি যোগী চৰকাৰ লৈ কিয় যদে মদে মছজিদ সিল কৰিছে দিব লাগিব উত্তৰ মুজফ্ফৰনগৰৰ মছজিদ সিল কৰি ন্যায়ালয়ৰ ৰখত যোগী চৰকাৰ এহসান আলী নামৰ লোকজনে ন্যায়ালয়ে দাখিল কৰিছিল আবেদন ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু সিদ্ধাৰ্থ নন্দনৰ এই বিশেষ ৰায়দান জাননী অবিহনে মছজিদ সিল কৰাটো বেআইনী তার পিছত জনাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ লোকসভাত পৰাস্ত হল মোদী চৰকাৰ বহু চেষ্টা করেও গৃহীত কৰাব নোৱাৰিলে বিধায়ক সংবিধান সংশোধনী বিধায়ক পৰাজিত 21 ঘণ্টীয়া আলোচনাৰ অন্তত ভোটদান হৈছিল মহিলা সংৰক্ষণ বিলত ভোটদানত অংশ ললে 528 জন সাংসদে এনডিএৰ সপক্ষত 298টা ভোট বিৰোধী পক্ষত পৰিল 230টা ভোট মহিলাৰ নামত সংবিধান ওফৰাই অসাংবিধানিক অখল ব্যৱহাৰ ভাৰতে দেখিলে ইন্ডিয়াই ই বন্ধ কৰিলে জয় সংবিধান তার পিছত জানাইছো আমার পরবর্তীটো খবর খুবই গুরুত্বপূর্ণ খবর লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ৰেশন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী লৈ ভাল খবৰ বিনামূলীয়াকৈ চাউল ডাইল নিমখ চিনি মিঠাতেলৰ লগতে পাব চাহপাত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা বিজেপি চৰকাৰ আহিলেই আধা কেজি চাহপাত দিয়াৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশন ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও